নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে যিসমূহ অসমৰ কেণ্ডিডেটে ADR গ্ৰেড 3 গ্ৰেড 4 লগতে আছাম পুলিচৰ লগতে টিচাৰৰ লগতে অন্য বিভাগসমূহৰ অসম চৰকাৰৰ আণ্ডাৰত যিসমূহ চাকৰি এপ্লাই কৰি দিছিলে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। তৃতীয় চতুৰ্থ বৰ্গৰ লগতে আছাম পুলিচতো আপোনালোকৰ 10 নম্বৰকৈ এক্সট্ৰা পাব। কোনসকলে পাব এক্সট্ৰাকৈ, তাৰ কাৰণে কোনখিনি ফৰ্ম ফিল আপ কৰিব লাগিব নেকি, নে আপোনালোকৰ কেনেধৰণে প্ৰচেছসমূহ হ'ব, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো মই শুনাই দিয়া হ'ব, কি বুলি কৈছে, কেনেকুৱা প্ৰচেছ, কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব, ক'ৰ পৰা আপোনালোকে চাৰ্টিফিকেটসমূহ পাব, এইখিনি কথাও কৈছে। মই আপোনাক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিম। আৰু শুনাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টা লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই সেই কথা আপোনালোকক শুনাই দিয়াৰ আগত আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াত আপোনালোকৰ যিসমূহ ঘৰত চাকৰি নাই তেওঁলোকে 10 নম্বৰ কৰিব। তাৰ প্ৰচেছসমূহ কি হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, আপোনালোকে চাই লওক। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে।